নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পূৰ্বাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু বান্ধৱীয়ে আছাম পুলিচৰ ৰিজাল্টৰ বাবে অৰ্থাৎ ফাইনেল ৰিজাল্টৰ বাবে ৱেইট কৰি আছে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি আহি গ'ল ইয়াৰ ৰিজাল্টৰ বাবে ইম্পৰ্টেণ্ট ন'টিচ। তো ৰিজাল্ট কেতিয়া দিব পাৰে, কেনেকৈ বনিব ইয়াৰ ৰিজাল্ট, কোনখিনি পদৰ প্ৰথমতে ৰিজাল্ট দিব, তো সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'ৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটোৰ বাবে অলপ প্ৰেছ কৰিব, যাতে আমি তেনেকুৱা জব ইনফৰমেশ্যন ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, আছাম পুলিচৰ ABUB APRO কামাণ্ডো বেটেলিয়ান এই পদখিনিৰ কেতিয়া ৰিজাল্ট আহিব সেই সন্দৰ্ভত ক'বলৈ যোৱাৰ আগতে আপোনালোকক জনাই থওঁ যে ইয়াৰ ৰিজাল্টটো কেনেকৈ বনিব। তো ইয়াৰ ৰিজাল্ট কেনেকৈ বনিব তাৰ ওপৰত SLPRB অফিচিয়েল ৱেবছাইটত 3 তাৰিখে এখন ন'টিচ আহিছে। সেইখন ন'টিচ আপোনালোকে চাই লওক প্ৰথমতে। তো এই ন'টিচখন আহিছে অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আছাম, চমুকৈ SLPRB। তো ইয়াতে কোৱা হৈছে ৰিফাৰেঞ্চ ৰিক্ৰুটমেণ্ট ফৰ 164 পোষ্ট অফ কনষ্টেবল AB ফৰ আছাম কামাণ্ডো বেটেলিয়ানছ। তো এই ন'টিচখন 164 আছাম কামাণ্ডো বেটেলিয়ানছৰ বাবে আহিছে যদিও এইখিনি আছাম পুলিচ ABUB APRO এইখিনিতো প্ৰয়োগ কৰা হ'ব। অৰ্থাৎ আছাম পুলিচৰ ABUB APROৰ এই পদখিনিৰ ৰিজাল্টতো এই ছেম প্ৰচেছটোৱে প্ৰয়োগ কৰা হ'ব। তো এই ন'টিচখনত কৈছে দিছ ইজ ফৰ ইনফৰমেশ্যন ফৰ অল কনচাৰ্ণ ডেট ইন কেছ অফ এ টাই ইন মাৰ্কছ দ্য কেণ্ডিডেটছ older in age will be placed higher in the final merit list. Further, candidates having same date of birth and have obtained equal marks will be placed in the final merit list according to higher height. অৰ্থাৎ আছাম কামাণ্ডোৰ যি 164 পোষ্টৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো চলি আছিল, সেই পোষ্টখিনিৰ যিসকল কেণ্ডিডেটে সমান এটা মাৰ্ক পাব, সেই কেণ্ডিডেটসকলৰ যিজন কেণ্ডিডেট বয়সত ডাঙৰ সেইজন কেণ্ডিডেটেহে ফাইনেল মেৰিট লিষ্টত নাম আহিব। অৰ্থাৎ যদিহে দুজন কেণ্ডিডেটে এটা সমান মাৰ্ক পায়, তেন্তে তেওঁলোকৰ যিজন বয়সত ডাঙৰ সেইজনহে চাকৰি পাব। আৰু লগতে যদিহে দুজনৰে ডেট অফ বাৰ্থটো ছেইম হয়, তেন্তে তেওঁলোকৰ যিজনৰ হাইটটো বেছি তেওঁহে আছাম কামাণ্ডোৰ 164টা পোষ্টৰ চাকৰি পাব। গতিকে ইয়াতে বয়সৰ ভিত্তিত আৰু হাইটৰ ভিত্তিতো চাকৰি পাব। তো ইয়াতে থাৰ্ড লাইনত কোৱা হৈছে দ্য ছেইম মেথডলজি হেজ বিন ফ্ল'ড বাই দ্য SLPRB ইন কানেকশ্যন উইথ ৰিক্ৰুটমেণ্ট ফৰ আদাৰ পোষ্ট। লগতে এই ছেইম প্ৰচেছটো SLPRBৰ কানেকশ্যনত যিসমূহ পোষ্ট আছে সেই পোষ্টসমূহতো ব্যৱহাৰ কৰা হ'ব। অৰ্থাৎ আছাম পুলিচৰ যি ABUB APRO এই পোষ্টসমূহ আছে, সেই পোষ্টসমূহতো এই ছেইম প্ৰচেছটোৱে ব্যৱহাৰ কৰা হ'ব। তো এইখিনি আছিল ইয়াৰ মেৰিট লিষ্টৰ প্ৰচেছ। তো এতিয়া আহিছোঁ ইয়াৰ ৰিজাল্ট কেতিয়া দিব। তো ইয়াৰ ৰিজাল্টসমূহ জুন মাহতে দিয়াটো নিশ্চিত আৰু ইয়াৰ ৰিজাল্টসমূহ অৰ্থাৎ আছাম পুলিচৰ ABUB APRO কামাণ্ডো এই সকলোবোৰৰ ৰিজাল্ট এদিনতে দিয়া হ'ব। তো ইয়াৰ ৰিজাল্ট দিয়াৰ আগতে SLPRB ৱেবছাইটত ইয়াৰ ন'টিচ আহি যাব। তো আপোনালোকে SLPRB অফিচিয়েল ৱেবছাইটটো মাজে মাজে চেক কৰি থাকিব। তো এইখিনি আছিল আজি ভিডিঅ'। যেতিয়াই ইয়াৰ ফাইনেল মেৰিট লিষ্টৰ বাবে ন'টিচ আহি যায়, অৰ্থাৎ অফিচিয়েল ন'টিচ আহি যায়, আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।